ব্ৰিটিছে আমাক শাসন কৰিছিল। নিজৰ দেশত ব্ৰিটিছৰ শাসনৰ পৰা মুক্তি কৰিবলৈ অসমৰ বহুত ব্যক্তিয়ে চেষ্টা কৰিছিল আৰু সেই চেষ্টাত সফল হৈছিল। তেনে এগৰাকী কম বয়সীয়া ভৱতী আছিল কনকলতা বৰুৱা। আজি আমি কনকলতাই দেশৰ কাৰণে কৰা কিছু কৰ্ম আপোনালোকৰ আগত প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। বাইদেউসকল, আমি এনেদৰে হাত সাঁচি বহি থাকিলে নহ'ব। আমাৰ দুৰ্বলতা সুযোগ লৈ শত্ৰুৱে আমাৰ দেশতে শেষ কৰি পেলাব। আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব। আমাৰ ভিতৰত লুকাই থকা শক্তি আমি দেখুৱাব লাগিব। বলক আমি সকলোৱে মিলি গহপুৰ থানাত আমাৰ দেশৰ স্বাভিমান জাতীয় পতাকা উৰুৱাই থৈ আহোঁ। সকলো সাজুনে? ভাবি আমি সকলো সাজু। আমি আমাৰ দেশ ৰক্ষা কৰিবই লাগে। ব'লা আমি সকলোৱে আগবাঢ়ো। আপুনি ড্ৰেছ পাছ কৰি অশান্তি সৃষ্টি কৰিছে আৰু আগলৈ খোজ নিদিব। আমি আমাৰ স্বাধীনতাৰ বাবে পতাকা উত্তোলন কৰিমেই। এইখন মোৰ দেশ, ইয়াত মোৰ অধিকাৰ আছে। আপোনালোক আঁতৰি দিয়ক, আমাক নিজৰ কাম কৰিবলৈ দিয়ক। আজি ইয়াত যিকোনো হিংসাৰ বাবে আপুনি দায়ী হ'বলৈ গৈ আছে আৰু অলপো আগবাঢ়ি নাহিব, নহ'লে আমি গুলীয়াবলৈ বাধ্য হ'ম। আপুনি আমাৰ মানৱচৰ্যক হত্যা কৰিব পাৰে, কিন্তু মুখেৰে আমাৰ আত্মাক নহয়। ঐ ব্ৰিটিছসকলত থকা মূৰ্খহঁত আঁতৰি দে। যদি প্ৰয়োজন হয় তেনেহ'লে শৃংখলা বজাই ৰাখিবলৈ গুলী চালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সোতৰ বয়সীয়া এগৰাকী ছোৱালী হৈ দেশৰ কাৰণে জীৱন দি প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয় দেশ প্ৰেমৰ যি নিদৰ্শন দেখুৱাই গ'ল, সেয়া আজি অসমৰ ইতিহাসত সোণালী